শ্ৰদ্ধাৰ মোৰ মৰমৰ অসমবাসী ৰাইজ, আজি আপোনালোকলৈ আকৌ এটা নতুন আপডেট লৈ আহিছোঁ। এই আপডেটটো হ'ল SOP সম্পৰ্কত চৰকাৰে নতুন এটা আপডেট আপোনালোকলৈ দিছে। বনভোজৰ SOP, যিটো SOP মতে চৰকাৰে যিসকল বনভোজকাৰী দল বনভোজ খাবলৈ যাব, তেখেতসকলৰ গাড়ী চালকে অৰ্থাৎ ড্ৰাইভাৰে কোনো মদ্য সেৱন কৰিব নোৱাৰিব। অন্যথা তেখেতে মদ্য সেৱন কৰি গ'লে 5,000 টকা পৰ্যন্ত ভৰিবলগীয়া হ'ব পাৰে। আৰু এটা SOP হ'ল বনভোজস্থলীৰ পৰা আবেলি 4:30 বজাৰ আগতেই বনভোজস্থলী ত্যাগ কৰিব লাগিব। আৰু এটা SOP জাৰি কৰিছে যে উচ্চ স্তৰত কোনো বনভোজকাৰী দলে সংগীত পৰিৱেশন বা গাব নোৱাৰিব। আৰু কোনো বাইক আৰোহীয়ে বাইক ষ্টাণ্ট কৰিব নোৱাৰিব আৰু বাইক বা গাড়ী মডিফাই কৰি চলাব নোৱাৰিব। এইখিনিয়েই আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা SOP জাৰি কৰিছে। আৰু এটা এই সম্পৰ্কত চৰকাৰে SOP জাৰি কৰিছে, সেইটো হ'ল যদি কোনো বনভোজকাৰী দলে বনভোজ খোৱাৰ পিছত ঠাই পৰিষ্কাৰ কৰি নাহে, সেই দলটোৱে জৰিমনা ভৰিব লাগিব। এইখিনিয়ে অসম চৰকাৰৰ বনভোজৰ ওপৰত এটা SOP জাৰি কৰিছে। গতিকে মই আপোনালোকলৈ এই SOP সম্পৰ্কত অকণমান দাঙি ধৰিলোঁ, যাতে চৰকাৰৰো এই নীতিসমূহ মানি চলি আপোনাৰো সুস্বাস্থ্যৰ কামনা কৰি SOP মানি চলিলে আপোনাৰো লাভ হ'ব আৰু অসম চৰকাৰৰো লাভ হ'ব। গতিকে আপোনালোকে সকলোৱে যিসকলে এতিয়াও বনভোজ খাবলৈ মনত পুহি ৰাখিছে, গতিকে এই SOP সমূহ মানি চলিব বুলি আশা কৰিলোঁ। ধন্যবাদ। যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰিব, আৰু যদি মোৰ এই ভিডিঅ'টো কোনোবাই নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই ৰাখিব। এনেধৰণৰ আপডেট খুব সোনকালে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। নমস্কাৰ।